৭৭ সংখ্যক গণৰাজ্য দিৱসৰ যি উদযাপন গোটেই অসম তথা ভাৰতবৰ্ষতে হৈ আছে তাৰে আজি নাহৰকটীয়াও গোটেই ভাৰতবৰ্ষৰ লগত চামিল হ'ব পাৰিলে কাৰণ সমজিলা ঘোষণা হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে নাহৰকটীয়াৰ এই ৰাজহুৱা খেলপথাৰত আমি পতাকা উত্তোলন কৰা হৈছে আৰু এই ধুনীয়াকৈ সুন্দৰ পেৰেড আৰু অনুষ্ঠান কৰা হৈছে। মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যি ধৰণে এটা পৰিকল্পনা কৰিছে অসমৰ সকলো জেগাত ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিবলৈ আৰু সৰু সৰু সমষ্টিবিলাকতো সমজিলা স্থাপন কৰিছিলে। আজি সঁচাকৈয়ে নাহৰকটীয়াৰ বিধায়ক তথা নাহৰকটীয়াবাসী হিচাপে খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু নাহৰকটীয়াৰ ইমান লোক ওলাই আহিছে, সকলোৱে উদযাপনত চামিল হৈছে। মই ভাবোঁ খুব ধুনীয়াকৈ এই পদক্ষেপ ৰাইজে গ্ৰহণ কৰিছে আৰু নাহৰকটীয়া এখাপ আজি আগুৱাই গ'ল আৰু ইমান বছৰ হোৱা আন্দোলন তাৰ মানুহে আজি সাক্ষী হৈ ৰ'ল যে আজি এইবাৰ প্ৰথমবাৰ গণৰাজ্য দিৱসৰ উদযাপন আমি কৰিলোঁ। প্ৰথমে মই আপোনালোক সকলোকে আমাৰ ৭৬ গণৰাজ্য দিৱসৰ মই শুভকামনা জনাব বিচাৰিছোঁ আৰু নাহৰকটীয়া সমজিলা হোৱাৰ পিছত এইবাৰ প্ৰথম আমি এনেকৈ চেণ্ট্ৰেলি ৰিপাব্লিক ডে' ইয়াতে পাতি আছোঁ। এইটো মোৰ বাবে এটা খুব গৌৰৱময় এটা সময় হৈছে কাৰণ আমি গোটেই ৰাইজৰ লগত মিলি পেলাই সমজিলা যিটো আমাৰ কৰাৰ উদ্দেশ্য আছিলে গোটেই নাহৰকটীয়া জিলাৰ সৰ্বাংগীন উন্নয়নখিনি গোটেই ডিপাৰ্টমেণ্টখিনিক লৈ পেলাই আমি কি কাম কৰিব পাৰোঁ তেওঁলোকৰ ৰাইজৰ স্বাৰ্থত সেই কামখিনি কৰিবলৈ আমি যোৱা ২-৩ মাহ আমি পূৰা কামখিনিত লাগি আছোঁ আৰু আজি ৰাইজৰ উপস্থিতিয়ে মোৰ মনলৈ বিশ্বাসটো আনিছে যে আমি যোৱা ২-৩ মাহে যিটো উদ্দেশ্যেৰে সমজিলাখন সৃষ্টি হৈছিলে সেইখিনিও আমি সফল হ'বলৈ পাৰিছোঁ আৰু আগন্তুক সময়খিনিতো আমি আহ্বান জনাইছোঁ সকলো ৰাইজকে আপোনালোককো আমাক যাতে সহায় সহযোগিতা আগবঢ়াই যাওক যাতে আমি ৰাইজৰ হকে ৰাইজৰ স্বাৰ্থত আমি কাম কৰি যাব পাৰোঁ।৭৭ সংখ্যক গণৰাজ্য দিৱসৰ যি উদযাপন গোটেই অসম তথা ভাৰতবৰ্ষতে হৈ আছে তাৰে আজি নাহৰকটীয়াও গোটেই ভাৰতবৰ্ষৰ লগত চামিল হ'ব পাৰিলে কাৰণ সমজিলা ঘোষণা হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে নাহৰকটীয়াৰ এই ৰাজহুৱা খেলপথাৰত আমি পতাকা উত্তোলন কৰা হৈছে আৰু এই ধুনীয়াকৈ সুন্দৰ পেৰেড আৰু অনুষ্ঠান কৰা হৈছে। মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যি ধৰণে এটা পৰিকল্পনা কৰিছে অসমৰ সকলো জেগাত ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিবলৈ আৰু সৰু সৰু সমষ্টিবিলাকতো সমজিলা স্থাপন কৰিছিলে। আজি সঁচাকৈয়ে নাহৰকটীয়াৰ বিধায়ক তথা নাহৰকটীয়াবাসী হিচাপে খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু নাহৰকটীয়াৰ ইমান লোক ওলাই আহিছে, সকলোৱে উদযাপনত চামিল হৈছে। মই ভাবোঁ খুব ধুনীয়াকৈ এই পদক্ষেপ ৰাইজে গ্ৰহণ কৰিছে আৰু নাহৰকটীয়া এখাপ আজি আগুৱাই গ'ল আৰু ইমান বছৰ হোৱা আন্দোলন তাৰ মানুহে আজি সাক্ষী হৈ ৰ'ল যে আজি এইবাৰ প্ৰথমবাৰ গণৰাজ্য দিৱসৰ উদযাপন আমি কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।